আমার নাম খলিলুর রহমান। ঘর 2 নম্বর নাংলি। ঘর হয়েছে আমি 2 নম্বর নাংলির আমি দুখীয়া মানুহ বুলি আমি এটা ঘর পাইছোঁ। এই ঘৰখানি টকাখানি আমি পাইছোঁ। পাৱাৰ পিছত এই জব কাৰ্ডৰ টকাখানি আমাক না দিয়ে সিহঁতৰ বেলেগৰ নামত সোমাই লৈছে। ইমান সিহঁতৰ হাত ভৰি ধৰিছোঁ আমি, আমাক দিয়া নাই, আমাক আৰু ধমকি মাৰিছে সিহঁতক। এই আমিনুৰ আৰু আমিনুৰৰ ঘৈণীয়েক ইহঁতে বেলেগ অৰ্ডাৰ মানুহ, আমাৰ অৰ্ডাৰ মানুহ নহয়। সচিবে কৈছে ক'লে এইগুলো কাম আমি নকৰোঁ, সিহঁতেই কৰিছে, এইগুলো আমি নাজানো, কি আছে সিহঁতৰ পৰা বুজি লওঁ। সিহঁতৰ হাত ভৰি ধৰিছোঁ আমি। আমার কার্ডগুলো বেয়া হয়ে আছে, 40,000 টাকার কার্ড। আমি থানাত নয়, আমি এসপি তাত দিছোঁ, হাতে ভরি ধরি দিছোঁ। এসপিয়ে আমাক কৈছে ঠিকই আছে, তুমি ইমান দুখীয়া মানুহ যদি আমি তদন্ত কৰি আছোঁ। আমি উচিত যিখানি এইখানি আমি বিচাৰোঁ। এনেকুৱা দালাল বন্ধ কৰিব লাগে। দুখীয়াৰ পেটত যে লাত মাৰি দুখীয়াৰ তেজ খাওয়া মানুহ, এই মানুহবিলাক আমাক ধৰবা লাগে, এৰেষ্ট কৰিব লাগে। এই মানুহবিলাক সংগত আমাৰ অলপ সাক্ষাৎ হ'ব লাগে। সিহঁত আমিনুৰ আৰু আমিনুৰৰ ঘৈণীয়েক আমি নাজানো নাম কি। আগত মেম্বৰ আছিল, এই মেম্বৰ আছিল, এতিয়াও মেম্বৰ হৈছে, 2 নম্বৰী কৰি মেম্বৰ হৈছে। আমি শুনা পাইছোঁ যে 2 নম্বৰী কৰি মেম্বৰ হৈছে, পস্কি ভোট মাৰি মেম্বৰ হৈছে। এক জাগাৰ মানুহ এইফালে ঢেকীয়াজুলিতো ভোট মাৰিছে একদিনত, এবাৰ আমাৰ এই দৰংগতো ভোট মাৰিছে। এৰা মানুহ 2 জাগাত কেনেকৈ ভোট মাৰে, আমি এনেকুৱা শুনা পাইছোঁ আৰু কি। টকাগুলো আমাক বেলেগে মাৰি দিছে, সেইকাৰণে আমি আইনের আশ্ৰয় লৈছোঁ। আইনে আমাক সিদ্ধান্ত কৰি দিব। ইমান দিন টকাটো পাম বুলি ভাবি থাকিলোঁ, এতিয়াও নাপালোঁ। এতিয়া শুনিছোঁ বেলেগে বোলে মাৰি নিছে। মাৰি কৰি সুদৰ টকা লৈ কেনে মই ভাতটো বনাইছোঁ। মই ল'ৰা ছোৱালী গোটাই বৰষুণত পানীত ভিজি আছে, কাঠ চাঠ চব পচি গৈছে। সেইকাৰণে এতিয়া গম পাই আপোনালোকৰ ওচৰত আঁচনি বনাইছোঁ।